আজি বনালোঁ উখোৱা চাউল, এইফালে বনাইছোঁ হাঁহৰ মাংস শুকান কোমোৰা দি, আৰু এইফালে বনাইছোঁ ৰৌ মাছ, জাতিলাও আৰু বিলাহী। থালিখন কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হাঁহ হাতত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হাঁহ বনাম কোমোৰাৰ সৈতে, আৰু এয়া মাছ বনাম ঔটেঙা আৰু কাঠআলুৰ সৈতে। চাই থাকিব ভিডিঅ'টো। অকল আমিয়ে হাঁহে মাহে খালে নহ'ব, আমাৰ কুকুৰকেইটাকো দিব লাগিব। সেইবাবে দেউতাই কাটি আছে এয়া ব্ৰইলাৰ ঠেং, এইখিনি সিহঁতক বইল কৰি দিব। নমস্কাৰ, মই আজি হাঁহৰ মাংসৰ বাবে কি মছলা ইউজ কৰিম আপোনালোকক দেখাইছোঁ। এইটো মই চানৰাইজৰ গৰম মছলা ব্যৱহাৰ কৰিছোঁ, আৰু এইটো লাল মিৰ্চ চানৰাইজৰ, এইটো জিৰা চানৰাইজৰ ব্যৱহাৰ কৰিছোঁ, আৰু বিশেষকৈ মই আজি হাঁহৰ মাংসৰ বাবে ইউজ কৰিছোঁ চানৰাইজৰ হাঁহ ছাল কোমোৰা মছলা। এইটো